দেখিছে কথা কৈ কৈ বৰষুণ দিয়াই দিয়া ব্যাখ্যা কাকোতো বিচাৰি নাপায় মোৰ বাহিৰে। ঈশ্বৰেও ভাবিলে চাগে এইটোৱে ঢেৰ বকি আছে, অকণমান এজাক দি দিওঁ। এই কথাটোও প্ৰমাণ আকৌ এনেকেই যেনি তেনি গাড়ীখন পাৰ কৰাবলৈ বিচাৰোঁ আৰু য'তে ত'তে লগাই মেলি। কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্মযত, তাতো নানা বিঘ্নি আছে জানিলোঁ মনত। অথনিৰ পৰা কৃষ্ণ কৰ্পণ কৰি আছোঁ, কিন্তু এইটো নহয় যে ঈশ্বৰক কল্পনা কৰি দিলে আমি সাংসাৰিক বিঘিনিটোৰ পৰা নিবৃত্তি হয়। ঈশ্বৰমুখী হ'লে অকণমান ধৰ্ম কৰ্ম ভক্তি কৰিলে গুণ দুখ কষ্টবিলাক অকণমান আঁতৰি যায়। এই বুলি ভবাটোতো সংসাৰ আটাইতকৈ ডাঙৰ ভ্ৰম। তেতিয়া বৰ ৰাম ঠগন খোৱা যায় বুজিছেনে। আটাইতকৈ ডাঙৰ ৰাম ঠগনি এইটোৱেই, যেতিয়া মই এইটো ভাবোঁ যে অকণমান ভক্তিপৰায়ণ হ'লে মোৰ গ্ৰহ দুখ কাল দুখ দৈৱ দুখ ইত্যাদি এইবিলাক আঁতৰি যায়। আঁতৰি গৈছে ভাল কথা, কিন্তু ভবা মানে ৰিজাল্টটো নহয়গৈ নহয়, হয়নে নহয়? তেতিয়া সন্দেহটো জাগে, এই মিঠাতেলৰ চাকি গছ যে জ্বলাইছিলোঁ এই কোম্পানীটোৱে চাগে কিবা খেলি মেলি কৰি দিলে, নহ'লে মইতো চাকি ঠিকে থাকে জ্বলাইছিলোঁ।